নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে বৰপেটা লোকসভা সমষ্টিৰ CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে সমষ্টিটোৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীফুকন চৌধুৰীক তীব্ৰ কটাক্ষ মনোৰঞ্জন তালুকদাৰে বৰমাত নিৰ্বাচনী প্ৰচাৰ চলাই কেইবাটাও গুৰুত্বপূৰ্ণ তথা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে CPIMৰ প্ৰাৰ্থীগৰাকীয়ে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰ সন্দৰ্ভতো মন্তব্য প্ৰাৰ্থীগৰাকীয়ে ডক্টৰ হীৰেণ গোহাঁইৰ নেতৃত্বত ৭৭ জন বুদ্ধিজীৱীয়ে হীৰেণ গোহাঁইৰ নেতৃত্বত এই বুদ্ধিজীৱীসকলে সাহিত্যিক শিল্পীসকলে মোৰ সপক্ষে গৈ পেলাই কংগ্ৰেছক প্ৰাৰ্থী উঠাই লোৱাৰ যিটো আবেদন জনাইছে এই আবেদনে স্বাভাৱিকতে আমাক গৰ্বিত কৰিছে কংগ্ৰেছে উঠাই লয় নলয় বেলেগ কথা এটা আমাৰ পাৰ্টিৰ ওপৰত আৰু প্ৰাৰ্থীৰ ওপৰত এটা আস্থা তেওঁলোকে স্থাপন কৰিছে যে মনোৰঞ্জন তালুকদাৰ শুড কণ্টেষ্ট ফ্ৰম বৰপেটা এইটো যিটো আস্থা এইটো আস্থা পইচাৰেতো কিনিব নোৱাৰি মইতো এইটোত মন্তব্য দিয়া মুস্কিল প্ৰাৰ্থী হিচাপে যিহেতু মই তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ কিন্তু মই এটা কথা ক'ব পাৰোঁ বিগত 3 বছৰত মোৰ বিধানসভাৰ যি অভিজ্ঞতা বিভিন্ন জটিল বিষয়ে বিধানসভাত আলোচনা হৈছে কেতিয়াবা উত্তেজনা আহিছে কেতিয়াবা দীৰ্ঘ আলোচনাও হৈছে এনেকুৱা কোনো আলোচনাত তেখেতক মই অংশগ্ৰহণ কৰাটো দেখা নাই নাজানো এতিয়া পাৰ্লামেণ্টত গৈ কি ভাষাত কি কথা তেওঁ কয় তেওঁ জানিব তেওঁ নিজে কৈছে মই সুভাষৰ দোকানত আহিমেই তেওঁৰ নিজৰ কথা সেইটো তেওঁহে কৈছে তেওঁ যদি সুভাষৰ দোকানতে আহে তেতিয়াহ'লে পাৰ্লামেণ্টত যোৱাৰ কি প্ৰয়োজন ইয়াতে থাকক সুভাষৰ দোকানতে যি কৰে কৰি থাকিব আমি দৃঢ় বিশ্বাসী এইবাৰ বৰপেটা লোকসভাত আমি বিজেপি এজিপিক প্ৰতিহত কৰিব পাৰিম কাৰণ যদিও বিজেপিয়ে এটা প্লেন কৰি পেলাই সমষ্টি পুনৰ নিৰ্ধাৰণত নলবাৰী জিলাৰ 3টা সমষ্টি আৰু কামৰূপ জিলাৰ হাজো সমষ্টি ইয়াতে অন্তৰ্ভুক্ত কৰিছে আৰু বৰপেটা জিলাৰ পৰা টেঙা সমষ্টি আৰু নতুনকৈ নিৰ্মাণ হোৱা যিটো বাগবৰ আছিল মন্দিয়া সমষ্টি ধুবুৰীত লগাই দিছে এইটোক এটা সাম্প্ৰদায়িক দৃষ্টিকোণৰে তেওঁলোকে কৰিছিল তেওঁলোকে ভাবে যে সকলো হিন্দু মানুহে বিজেপিক সমৰ্থন কৰিব দিছ ইজ নট দ্য ফেক্ট আৰু ভাৰতবৰ্ষতো এইটো ক'তো প্ৰমাণিত হোৱা নাই বাংগালোৰত কৰ্ণাটকত 83% হিন্দু মানুহ আছে তাততো বিজেপি জিকিব নোৱাৰিলে হাৰিলে হিমাচল প্ৰদেশত 92% হিন্দু মানুহ তাততো বিজেপি হাৰিছে তাততো জিকিব পৰা নাই তেলেংগানাত হিন্দু মানুহ চব তাততো হাৰিছে সেইকাৰণে হিন্দু হ'লেই বিজেপিক ভোট দিব এইটো এটা বিজেপিৰ ভ্ৰান্তি আৰু সেই ভ্ৰান্তিত ভুগি পেলাই তেওঁলোকে বৰপেটা চিটটো পাব বুলি কৈ আছে